26 আৰু 30 মাৰ্চত দুখনকৈ IPL মেচৰ বাবে সাজু হৈছে বৰ্ষাপাৰা ষ্টেডিয়াম। ইফালে প্ৰিয় তাৰকাৰ খেল চাবলৈ অধীৰ অপেক্ষা ৰাজ্যৰ লগতে উত্তৰ পূবৰ ক্ৰীড়াপ্ৰেমীৰ। IPLৰ বাবে দেওবাৰে গুৱাহাটীত উপস্থিত হোৱা কলকাতা নাইট ৰাইডাৰ্ছ দলে বৰ্ষাপাৰাত চলাইছে অনুশীলন। আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ সেই পৰ্বলৈ সতীৰ্থ সাংবাদিক ধীৰাজ হাজৰিকা উপস্থিত আছে। ধীৰাজ হাজৰিকা, মই আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ, পৰিৱেশটো দেখুৱাওক। হয় চাওক, যিহেতু বৰ্ষাপাৰাত 26 তাৰিখে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছ অৱতীৰ্ণ হ'ব আৰু সেই মেচৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছ দলৰ যিসকল খেলুৱৈ সেই খেলুৱৈসকলে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এইদৰেই তেওঁলোকে অনুশীলন চলাইছে। কিছু সময় পূৰ্বে যিহেতু তেওঁলোকে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈ আহিছিলে আৰু তাত উপস্থিত হৈ তেওঁলোকে এইদৰে এতিয়া অনুশীলন চলোৱা পৰিলক্ষিত হৈছে। যেতিয়াই তেওঁলোকক লৈ অহা যিখন বাহন প্ৰথমে মূল যি গেটৰে ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিছিল, তেতিয়া দেখিবলৈ পোৱা গৈছিল যে বহু সংখ্যক দৰ্শক তেওঁলোকে তাত ৰখি আছিল, ক্ৰীড়াপ্ৰেমী তেওঁলোকে তাত ৰখি আছিল আৰু সকলোৱে তেওঁলোকক হাত জোকাৰি এক প্ৰকাৰ যেন তেওঁলোকক স্বাগতম জনাইছিলে। আৰু তাৰপিছতে তেওঁলোকে প্ৰৱেশ কৰাৰ পিছত পোনে পোনে তেওঁলোকৰ খেলুৱৈসকল, সেয়া ৰিংকু সিঙে হওক, বৰুণ চক্ৰৱৰ্তী হওক, আজিংকা ৰাহানে হওক বা আন যিসকল খেলুৱৈ আছে, সকলোৱে প্ৰথমতে তেওঁলোকে মূল যি খেলপথাৰ সেই খেলপথাৰৰ ভিতৰলৈ তেওঁলোকে প্ৰৱেশ কৰিছে। আৰু খেলপথাৰত তেওঁলোকে এই মুহূৰ্তত শাৰীৰিক যি তেওঁলোকৰ অনুশীলন সেই অনুশীলন কৰা পৰিলক্ষিত হৈছে। আৰু শাৰীৰিক অনুশীলনৰ অন্তৰ্গত তেওঁলোকে কিছু খেলুৱৈক আমি দেখিছোঁ যিসকলে তেওঁলোকে ফুটবল খেলি আছে এই মুহূৰ্তত, আৰু ফুটবলৰ জৰিয়তে তেওঁলোকে শাৰীৰিক যি অনুশীলন সেই অনুশীলন তেওঁলোকে চলাইছে। আন একাংশ খেলুৱৈক যদি আমি দেখুৱাবলৈ যদি চেষ্টা কৰোঁ, মোৰ সতীৰ্থ কুকিল বৰাই আপোনালোকক দেখুৱাব যে তাত বেটিঙৰ যি অনুশীলন সেই অনুশীলন কৰি থকা পৰিলক্ষিত হৈছে। মূল যি পিটছৰ কিছু কাষতে তাত নেট লগাই তাত এই মুহূৰ্তত আপুনি যদি চাই তেনেহ'লে তাত বৰুণ চক্ৰৱৰ্তী তেওঁ বলিং কৰি আছে। আমি দেখুৱাইছোঁ বৰ্তমান ভাৰতৰ যি ক্ৰিকেট চাঞ্চল্য বৰুণ চক্ৰৱৰ্তীয়ে এই মুহূৰ্তত নেটত বলিং কৰি থকা পৰিলক্ষিত হৈছে। একেদৰে সুনীল নাৰায়ণকো আমি দেখিছোঁ, তেওঁ তাতে বলিঙৰ অনুশীলন চলাই আছে। মুঠতে কলকাতা নাইট ৰাইডাৰ্ছৰ যিসকল খেলুৱৈ আছে তেওঁলোকে সম্পূৰ্ণ ইয়াত আজি অনুশীলন চলাব। আজি ঠিক 8 বজালৈ তেওঁলোকে ইয়াত অনুশীলন চলাব। প্ৰথমে তেওঁলোকে ফিল্ডত তেওঁলোকে প্ৰৱেশ কৰি শাৰীৰিক অনুশীলন চলাইছে। ইয়াৰ পিছত তেওঁলোকে ফিল্ডিঙৰ অনুশীলন চলাব আৰু তাৰপিছত তেওঁলোকে নেটত বেটিং আৰু বলিঙৰ যি অনুশীলন সেই অনুশীলন তেওঁলোকে কৰিব। কাৰণ কলকাতা নাইট ৰাইডাৰ্ছে হওক বা ৰাজস্থান ৰয়েলছে হওক, দুয়োটা দলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব বৰ্ষাপাৰাৰ এই 26 তাৰিখৰ মেচ। কাৰণ দুয়োটা দলে প্ৰথমখন মেচত পৰাজয় বৰণ কৰিছিল আৰু তেওঁলোকৰ যিহেতু দ্বিতীয়খন মেচ অনুষ্ঠিত হ'ব আৰু সেইবাবে দুয়োটা দলৰ বাবে এই যি মেচ সেই মেচখন অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাম যে কলকাতা নাইট ৰাইডাৰ্ছ দলৰ যিসকল খেলুৱৈ আছে তেওঁলোকে কিদৰে অনুশীলন চলাইছে। যিহেতু ফ্লাড লাইটৰ তলত তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকে অনুশীলন কৰিছে। আৰু IPLৰ বাবে আমি দেখিছোঁ যে বৰ্ষাপাৰা যি অসম ক্ৰিকেট সন্থাৰ এই ষ্টেডিয়াম গুলপীয়া হৈ পৰিছে। কাৰণ ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ হিচাপে গুৱাহাটীক তেওঁলোকে নিৰ্বাচন কৰিছিল আৰু তাৰ পিছতে যিহেতু তেওঁলোকৰ এইখন ঘৰুৱা খেলপথাৰ, সেয়েহে ৰাজস্থানৰ যি মূল ৰং গুলপীয়া, সেই গুলপীয়া সকলোফালে যদি আপুনি চাই ইয়াত যিসকল বেনাৰ হোৰ্ডিং লগোৱা হৈছে সকলো গুলপীয়া, আৰু তাত গোটেই ৰাজস্থান ৰয়েলছৰ ইয়াত ব্ৰেণ্ডিং কৰা হৈছে যাতে যিসকল দৰ্শক আহিব তেওঁলোকে যাতে দেখি তেওঁলোকে অনুমান কৰিব পাৰে যে এয়া ৰাজস্থান ৰয়েলছৰে দ্বিতীয়খন হোম গ্ৰাউণ্ড। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ সতীৰ্থ কুকিল বৰাই আপোনালোকক দেখুৱাইছে যে যিসকল কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈ আছে, সেয়া আজিংকা ৰাহানৰ নেতৃত্বত অহা যিসকল খেলুৱৈ, সেই খেলুৱৈসকলে এইদৰে তেওঁলোকে অনুশীলন চলাই আছে। আজি ঠিক 8 বজালৈকে তেওঁলোকৰ এই অনুশীলন চলিব আৰু তাৰপিছত তেওঁলোকে পুনৰ হোটেললৈ ৰাওনা হ'ব। আৰু ঠিক কালিৰ দিনটোত তেওঁলোকে পুৱাৰ ভাগত তেওঁলোকৰ কোনো পৰিকল্পনা নাই। এই মুহূৰ্তলৈকে আমাৰ হাতত যি তথ্য আহিছে তেওঁলোকৰ কোনো পৰিকল্পনা নাই তেওঁলোকে আন কোনো স্থানত যাব নেকি বা কিবা কাৰ্যসূচী ৰাখিব নেকি, তেওঁলোকৰ কোনো এই মুহূৰ্তলৈকে তথ্য নাই। কিন্তু তেওঁলোকে কালি সন্ধিয়াৰ ভাগৰ 5 বজাত পুনৰ তেওঁলোকে এই বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়ামলৈ আহিব আৰু ইয়াত 8 বজালৈ কালিৰ দিনটোতো তেওঁলোকে অনুশীলন চলাব। নিশ্চয় ধীৰাজ হাজৰিকা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু বহু প্ৰত্যাশিত এখন মেচ, যিখন মেচক লৈ সমগ্ৰ অসমবাসী উৎফুল্লিত হৈ আছে, যিহেতু ক্ৰীড়াপ্ৰেমীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু এই হাই ভোল্টেজ মেচখনৰ কোনে ভাল প্ৰদৰ্শন লাভ কৰিবলৈ সক্ষম হ'ব, দেখুৱাবলৈ সক্ষম হ'ব, সেয়া অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ ৰাজস্থান ৰয়েলছ বনাম কলকাতাৰ মাজত যিখন খেল অনুষ্ঠিত হ'ব কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত, সেই মেচখনক লৈ যথেষ্ট আচলতে আশাবাদী। যিহেতু ৰাজস্থান ৰয়েলছৰ বাবেও এখন ঘৰুৱা খেলপথাৰ বুলি কোৱা হয় অসম, আৰু গতিকে এই মেচখন অত্যন্ত আচলতে গুৰুত্বপূৰ্ণ হ'ব, আশাবাদী হৈ আছে ক্ৰীড়া অনুৰাগীসকল।